নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ডিষ্ট্ৰিক্টছ অফ আছামৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতে আমি এটা অলৰেডি ভিডিঅ' আপলোড কৰি থৈছো, য'ত আমি 4-5খনমান ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিছিলো। এইটো ভিডিঅ'ত আমি 3খন ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিম, কাৰণ মই যদি একেলগে বহুতখিনি ডিষ্ট্ৰিক্ট লৈ আহোঁ টাইমটো বহুত বেছি লাগি যায়, আৰু আপোনালোকে মোক কয় যে ছাৰ বহুত দীঘলীয়া হৈ গৈছে। তো সেইকাৰণে মই কি কৰিছোঁ, 3খন ডিষ্ট্ৰিক্টৰ বিষয়ে আজি লৈ আহিছোঁ। তো তেনেকৈ আমি 35খন ডিষ্ট্ৰিক্টৰ বিষয়ে ভালকৈ আমি সম্পূৰ্ণভাৱে যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই বেছি ইম্পৰ্টেণ্ট হয়, সেইখিনি বস্তুৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, আজি আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ওপৰত প্ৰথমতে আলোচনা কৰিম। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আপোনালোকে সকলোৱে জানে, ডিব্ৰুগড় এইখন হৈছে ডিব্ৰুগড়ৰ মেপ। ঠিক আছে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন কি হৈছিলে, এসময়ত আহোম ৰাজ্যৰ অন্তৰ্গত আছিল, যদিও ইয়াৰ এটা বৃহৎ অংশ মটক কিংডমৰ অন্তৰ্গত আছিলে। বুজি পাইছে, মটক কিংডম আৰু আহোমসকলৰ বিষয়ে মই আপোনালোকক হিষ্ট্ৰী অফ আছাম ক্লাছ তাতে ভালকৈ আলোচনা কৰিম। ইয়াত যিহেতু আমি ডিষ্ট্ৰিক্টছ অফ আছামৰ বিষয়ে আলোচনা কৰিম, ইয়াত মই থুলমূলকৈ জাষ্ট এটা ইতিহাস আপোনালোকক কৈ দিব বিচাৰিছো। ঠিক আছে, তো মটক কিংডমৰ এটা অন্তৰ্গত আছিল, আৰু তাৰপিছত কি হৈছিলে, আহোমৰ অধীনলৈ আকৌ আহিছিলে। পিছত ইয়াক কি কৰে, ব্ৰিটিছে ইয়াক নিজৰ শাসনলৈ আনে। প্ৰথমতে আহোম আছিলে, তাৰপিছত ইয়াৰ এটা অংশ মটকলৈ লৈ গ'ল, তাৰপিছত আকৌ আহোম আহে, তাৰপিছত কি কৰে, আকৌ ইয়াক ব্ৰিটিছে তাৰ অধীনলৈ নিজৰ অধীনলৈ লৈ যায়। বুজি পালে? তো ডিব্ৰুগড়খনক কি বুলি কোৱা হয়, টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। ঠিক আছে, টি চিটি অফ ইণ্ডিয়া। তাৰ আগতে মই আকৌ আৰু এটা কথা কৈ দিছো আপোনালোকক, যিটো আমাৰ ডিব্ৰুগড় হয় ন, ইয়াতে এখন নদী আছে, ডিব্ৰু বুলি এখন নদী আছে। ঠিক আছে, এই ডিব্ৰু নদীখনৰ পৰাই ডিব্ৰুগড় নামটো অহা বুলি বহুতে কয়, কাৰণ ইয়াতে কি কৰিছিলে, 1523 চনত, ঠিক আছে, 1523 চনত আহোমে চুতীয়াসকলক ভেটা দিবৰ কাৰণে এই ডিব্ৰু নদীখনৰ কাষতে এটা গড় বনাইছিলে। এই গড়টোক ডিব্ৰুমুখৰ গড় বুলি কোৱা হয়। বহুতে এনেকে কয় যে আহোমসকলে চুতীয়াসকলক ভেটা দিবৰ কাৰণে এই ডিব্ৰুমুখত এটা গড় বনাইছিলে, আৰু সেইটোকে ডিব্ৰুমুখৰ গড় বুলি কোৱা হয়। আকৌ কিছুমানে কি কোৱা হয়, ব্ৰিটিছৰ যেতিয়া আহিছিল ন, ব্ৰিটিছে ডিব্ৰুৰ কাষত এটা ৰাস্তা বনাইছিলে, বা গড়, ৰাস্তা মানে গড় হয়, সেইটোৱে কয়, গড় বনাইছিলে, তাৰ পৰাই ডিব্ৰুগড় অহা বুলি কোৱা হয়। তো কোনটো কি আমি ভালকে নাজানো, যিটো পঢ়িছো সেইটোৱে মই আপোনালোকক কৈছো। বুজি পালে? তো ইয়াত থকা ৰিভাৰসমূহ হৈছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, ডিব্ৰু, নদিহিং আৰু লোহিত। ডিব্ৰুগড়ত থকা নদীসমূহৰ ওপৰত বহুতেই কুৱেশ্যন অহা দেখা যায় অসমৰ এক্সামসমূহৰ ভিতৰত। তো মনত ৰাখিব, ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, ডিব্ৰু, নদিহিং আৰু লোহিত, বিশেষকৈ বুঢ়ীদিহিঙৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। ইয়াত এটা এয়াৰপৰ্ট আছে, সেইটোৰ নাম হৈছে মোহনবাৰী এয়াৰপৰ্ট। ডিব্ৰুগড়ত যিটো এয়াৰপৰ্ট আছে সেইটো হৈছে মোহনবাৰী এয়াৰপৰ্ট। কুৱেশ্যন পৰীক্ষাত এনেকৈ আহিব যে মোহনবাৰী এয়াৰপৰ্টটো ক'ত অৱস্থিত। বুজি পালে? এই 2-3টা এয়াৰপৰ্টৰ নাম লিখি দিব যে ইয়াৰ এয়াৰপৰ্টটো ক'ত আছে, তেনেকৈও কুৱেশ্যন আহে। তো ডিব্ৰুগড় অসমৰ সৰ্বাধিক নগৰায়ন জিলা, মানে ইয়াতো বহুত আৰবানাইজ ডিষ্ট্ৰিক্ট বুলি কৈছে। তো অসমীয়া আৰু ইংৰাজী দুটাতে লৈ আহিছো মই ইয়াতে। যি সময়ত চাহ আৰু তেল উদ্যোগে জিলাখনক সমগ্ৰ দেশকে চিনাক্ত কৰি তুলিছে। তো ইয়াত আমাৰ কি পায়, চাহ, যিহেতু কোৱা হয় টি চিটি অফ ইণ্ডিয়া, মই ক'লোৱে আপোনালোকক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু ইয়াত যি তেল আছে আৰু চাহ আছে, এই তেল আৰু চাহৰ কাৰণে ডিব্ৰুগড়খন সমগ্ৰ বিশ্বতে পৰিচিত হয়। এই জিলাৰ দক্ষিণ পূব অঞ্চলত অৱস্থিত হানজন আৰু হিলিকা দুটা পাহাৰো আছে। উচ্চতা বেছি নহয়, মাত্ৰ 200 মিটাৰ। তো ডিব্ৰুগড়ত দুটা সৰু সৰু পাহাৰো আছে, আপোনালোকে ইয়াৰ পৰা গম পালে। তো জয়পুৰ ৰেইন ফৰেষ্ট আমাৰ দিহিং পাটকাই, আপোনালোকে জানে দিহিং পাটকাই। ঠিক আছে, তো ৰেইন ফৰেষ্ট ৰিজাৰ্ভ হয়। আমাৰ যিটো ৰেইন ফৰেষ্ট ইনষ্টিটিউট, সেইটো ক'ত আছে আপোনালোকে গম পায়নে? সেইটো কিন্তু ডিব্ৰুগড়ত নাই, সেইটো আছে আমাৰ যোৰহাটত আছে। ঠিক আছে, যোৰহাটৰ বিষয়ে পঢ়োতে সেইটো পঢ়িম আমি। একমাত্ৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰ আছে যোৰহাটত। তো ইয়াতে আছে নামৰূপ। নামৰূপক অসমৰ কলীয়াপানী বুলি কোৱা হয়। কলীয়াপানী কি হয় গম পায়? আন্দামান নিকোবৰত আছে কলীয়াপানী। তো কলীয়াপানীত কি কৰিছিলে, ইয়াতে আহোমৰ দিনত এই যিখন মানে কলীয়াপানী আছিলে, তাতে যিবিলাকে মানে বেয়া মানুহ আছিলে বা কিবা আছিলে, সেইবিলাকক জেলত ভৰাই থৈছিলে। আৰু এই জেলত ভৰাবৰ কাৰণে এই কলীয়াপানীত আছিলে জেলখন। যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত অপৰাধীসকলক ইয়ালৈ পঠোৱা হৈছিল, আৰু সেইকাৰণে ইয়াক কলীয়াপানী, নামৰূপক কলীয়াপানী বুলিও কোৱা হৈছিলে। বুজি পালে? তেল আৰু চাহ জিলাখনৰ প্ৰধান উদ্যোগ। নামৰূপত ভাৰতীয় সাৰ নিগম আৰু অসম পেট্ৰকেমিকেল লিমিটেড কৃত্ৰিম গেছৰ উৎপাদিত সামগ্ৰীৰ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা দেশৰ প্ৰথমটো সাৰ কাৰখানা, আৰু অসম গেছ কোম্পানী অৱস্থিত দুলীয়াজানত। তো ইয়াতে কৈছে যে নামৰূপত যিটো আমাৰ ভাৰতীয় সাৰ নিগম আৰু অসম পেট্ৰকেমিকেল লিমিটেড আছে, সেই পেট্ৰকেমিকেল লিমিটেডটোত হৈছে নেচাৰেল গেছ ব্যৱহাৰ কৰা প্ৰথমটো ইণ্ডাষ্ট্ৰী। বুজি পালে?
কুৱেশ্যন এনেকৈ আহে পৰীক্ষাত যে ভাৰতীয় সাৰ নিগম আৰু অসম পেট্ৰকেমিকেল লিমিটেড কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অৱস্থিত, বা ডাইৰেক্ট এনেকৈ আহিব পাৰে যে ক'ত অৱস্থিত, তেতিয়া আমি নামৰূপ বুলি ক'ব লাগিব। আৰু সেইটোৱে একমাত্ৰ প্ৰথম ইণ্ডাষ্ট্ৰী য'ত নেকি প্ৰথমতে আমাৰ নেচাৰেল গেছ ব্যৱহাৰ কৰা হৈছিলে। ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড BCPL নামেৰে পৰিচিত অসম গেছ কেকাৰ প্ৰকল্প লেপেটকটাত অৱস্থিত। ঠিক আছে, এই কুৱেশ্যনবিলাক পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় যে ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড BCPL ক'ত অৱস্থিত, ভাৰতীয় সাৰ নিগম আৰু অসম পেট্ৰকেমিকেল লিমিটেড ক'ত অৱস্থিত, নেচাৰেল গেছ প্ৰথমতে কোনটো ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰা হৈছিলে, ইয়াৰ পৰাই কুৱেশ্যন আহি যায়। বুজি পালে? তো সেইকাৰণে ডিষ্ট্ৰিক্ট কেইখনৰ লগতে তো এইবিলাক বস্তু মনত ৰাখিব লাগিব। এইখিনি গোটেইখিনি বস্তু ডিব্ৰুগড়তে আছে, আপোনালোক বহুতে হয়তো জানে। আৰু ডিব্ৰুগড়ৰ পৰা যিখিনিয়ে চাই আছে অনুগ্ৰহ কৰি চেনেলটো শ্বেয়াৰ কৰিব আৰু লগৰ মানে কি হয় ছাবস্ক্ৰাইব কৰিব। বহুতে কি হয় ভিডিঅ'টো চাই যায় কিন্তু ছাবস্ক্ৰাইব নকৰে। জাষ্ট ছাবস্ক্ৰাইবৰ অপশ্যনটো টিপি দিব লাগে, আপোনালোকে একো কষ্ট কৰিব নালাগে। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুখিনি সঁহাৰি দিয়ে, বহুত মানে মটিভেট আমি হৈ যাওঁ যে আকৌ ভিডিঅ' আনিব লাগে। বুজি পাইছে? তো আপুনি যদি ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবৰ যিটো অপশ্যন দেখিছে সেই অপশ্যনটো এবাৰ টিপি দিয়ক। আপোনাৰ একো নাযায়, ঠিক আছে, আমাৰ অলপ কষ্ট সাৰ্থক হোৱা বুলি আমি ভাবিব পাৰিম। কাৰণ বহুতে চাইছে ভিডিঅ'খিনি, আমি চাওঁ যে বহুতে চাইছে কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায়। ঠিক আছে, 81% আমাৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰি যোৱা নাই। তো আমাৰো বেয়া লাগে তেতিয়া, আৰু আমিও হতাশ হওঁ ন যে আমাৰ ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ যায়। ঠিক আছে, তো এইখিনি পিছৰ কথা। আপোনালোকে আপোনালোকৰ কাম কৰি যাওক, আমি আমাৰ কাম কৰি গৈছো। তো যিখিনি ডিব্ৰুগড়ৰ পৰা চাই আছে তো তেওঁলোককো অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি লগৰ বন্ধু বান্ধৱীসকলক আৰু তাৰ উপৰিও যিখিনি বেলেগেও চাই আছে তেওঁলোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো অলপ শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি কৰিছিলে, যিটো আমাৰ লেপেটকটা অৱস্থিত যিটো BCPL হয়, সেইটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ 5 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰৰ বাবে BCPL পেট্ৰকেমিকেল কমপ্লেক্স উৎসৰ্গা কৰিছিল। এইটো হৈছে BCPL। আপোনালোকে বহুতে দেখিছে, আমাৰ কি হয় যিখিনি আপাৰ আছামৰ মানুহ আছে সেইখিনি চিকিৎসাৰ কাৰণে আমাৰ ডিব্ৰুগড় যায়, আৰু ডিব্ৰুগড় যাওঁতে এইটো দেখি যায়, আপোনালোকে বহুতে এইটো দেখিছে। ঠিক আছে, আৰু এইটো কেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিলে, সেইটো হৈছিলে 2016 চনৰ 5 ফেব্ৰুৱাৰী। এই ডেটটো মনত ৰাখিব, নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে 2016 চনৰ 5 ফেব্ৰুৱাৰীত অসম গেছ কেকাৰ প্ৰকল্প। তো এইটো যিটো শ্লাইডৰ পৰা আমি শিকিলো কি জয়পুৰ ৰেইন ফৰেষ্ট ক'ত আছে, ডিব্ৰুগড়ত আছে। অসমৰ কলীয়া পানী বুলি কাক কোৱা হয়, নামৰূপক কোৱা হয়। যিটো ভাৰতীয় সাৰ নিগম আৰু অসম পেট্ৰকেমিকেল লিমিটেড সেইটো ক'ত আছে, নামৰূপত আছে। আৰু এই যিটো ইণ্ডাষ্ট্ৰী হয় সেই ইণ্ডাষ্ট্ৰীটোতে প্ৰথমতে কি কৰিছিলে, নেচাৰেল গেছৰ ব্যৱহাৰ কৰিছিলে। তাৰোপৰি আমি কি গম পালো ইয়াতে যে ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড আছে আমাৰ লেপেটকটাত, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে। কেতিয়া উদ্বোধন কৰিছিলে, 2016 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত। ঠিক আছে, এইখন দেখিছে বগীবিল দলং। বগীবিল দলংখনত ওপৰতে মানুহ যায়, তলদি ট্ৰেইন যায়। ঠিক আছে, বগীবিল ৰেল কামৰূপ দলং, যিখন দেশৰ ভিতৰতে দীঘলীয়া ৰেল দলং, 4.94 কিলোমিটাৰ। এই যিটো দৈৰ্ঘ্য ডিষ্টেঞ্চ সেইটো আহে পৰীক্ষা। ঠিক আছে, ধলাশদিয়া বগীবিল এইখন মনত ৰাখিব। তাৰোপৰি বগীবিলখন হৈছে আমাৰ সেইখন দলং যিখন আছাম ৰেকৰ্ডৰ ফলস্বৰূপে এখন সৃষ্টি হোৱা দলং। ঠিক আছে, এই কুৱেশ্যনটো মই আপোনালোকক কোনোবা এটা ভিডিঅ'ত সুধিছিলো যে অসম ৰেকৰ্ডৰ ফলস্বৰূপে অসমত এখন দলঙৰ সৃষ্টি হৈছিলে, সেই দলংখনৰ নাম কি, সেইখন হৈছে আমাৰ বগীবিল দলং। মনত ৰাখিব এইটো। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পঞ্চমখন দলং ডিব্ৰুগড় চহৰৰ সমীপতে অৱস্থিত। ধেমাজি আৰু ডিব্ৰুগড় সংযোগী ৰেল দলং 25 ডিচেম্বৰ 2018 তাৰিখে নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং উদ্বোধন কৰে, আৰু লগতে তিনিচুকীয়া আৰু নাহৰলগুন সংযোগী এখন আন্তঃনগৰ এক্সপ্ৰেছ ফ্লেগ অফ কৰে। তো এই যিখন বগীবিল দলং আছিলে সেই বগীবিল দলংখনো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে। কেতিয়া উদ্বোধন কৰিছিলে, 25 ডিচেম্বৰ 2018 তাৰিখে। ডেটটো মনত ৰাখিব। বগীবিল দলংখনে কি কৰিছে, এইটো চাইডে ধেমাজি আছে, এইটো চাইডে ডিব্ৰুগড় আছে, ধেমাজি আৰু ডিব্ৰুগড়ক সংযোগ কৰিছে। আৰু যিখন বগীবিল দলঙৰ যিটো ডিষ্টেঞ্চ হৈছে সেইটো হৈছে 4.94 কিলোমিটাৰ। তাৰ উপৰিও ভাৰতৰ চবতকে দীঘল ৰেল দলং, ভাৰতৰ ভিতৰত চবতকে দীঘল ৰেল দলংখন হৈছে আমাৰ বগীবিল ব্ৰিজ। এইটো মই লিখিছো, দেশৰ ভিতৰতে দীঘলীয়া ৰেল দলং। মনত ৰাখিব এইবিলাক। তাৰপিছত ৰাজ্যৰ ভিতৰত আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় 1947 চনত প্ৰতিষ্ঠা হৈছিলে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়, যিখন অসমৰ আটাইতকৈ পুৰণা চিকিৎসা মহাবিদ্যালয় বুলি কোৱা হয়। ৰাজ্যৰ দ্বিতীয় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয় আপোনালোকে মোক কমেন্টত জনাব প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি এইটো সবেই ক'বই চাগে তো ৰাজ্যৰ যিখন দ্বিতীয় বিশ্ববিদ্যালয় আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে 1965 চনত সেইখনো আমাৰ ডিব্ৰুগড়তে অৱস্থিত ৰেডিঅ'ৰ অসমত প্ৰথম ৰেডিঅ' ষ্টেচন ডিব্ৰুগড়তে আছিলে তাৰোপৰি দূৰদৰ্শন আছে দূৰদৰ্শনৰ কেন্দ্ৰ এটা আছে ডিব্ৰুগড় ঠিক আছে তো অইল ইণ্ডিয়াৰ পূবৰ মুখ্য কাৰ্যালয় যেটো অইল ইণ্ডিয়া ইষ্টাৰ্ণ হেডকোৱাৰ্টাৰ হয় সেইটো আমাৰ দুলিয়াজানত অৱস্থিত হয় ঠিক আছে কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে যে অইল ইণ্ডিয়াৰ ইষ্টাৰ্ণ হেডকোৱাৰ্টাৰ ক'ত আছে পৰীক্ষাত হেডকোৱাৰ্টাৰৰ ওপৰত বহুতেই প্ৰশ্ন আহে এটা হলো আপুনি প্ৰশ্ন পাবই যে এটো প্ৰতিষ্ঠানৰ হেডকোৱাৰ্টাৰ ক'ত আছে যোৱাবাৰ আপোনাৰ বিএসআই নে এনএসআই কিবা এটা আহিছিলে বম্বে ষ্টক এক্সচেঞ্জ নে কিবা এটাৰ হেডকোৱাৰ্টাৰ ক'ত আছে আহিছিলে চাগে এডিআৰিত ঠিক আছে তো নেপকুৰ হেডকোৱাৰ্টাৰ ক'ত আছে অইলটো কোৱাৰ কাৰণে মই নেপকুটো কৈ দিছো নেপকুৰ হেডকোৱাৰ্টাৰ আছে আমাৰ শ্বিলঙত এই দুটা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হৈ যায় নাহৰকটীয়া আৰু মৰাণ খাৰুৱা তেলৰ লগতে প্ৰাকৃতিক গেছৰ সম্পদৰ বাবে পৰিচিত ডিব্ৰুগড়ত কেন্দ্ৰীয় কাৰাগাৰখন ৰাজ্যখনৰ আটাইতকৈ নিৰাপদ কাৰাগাৰ আৰু উত্তৰ পূব ভাৰতৰ অন্যতম পুৰণি কাৰাগাৰ হিচাপে গণ্য কৰা হয় 1859 পৰা 60 চনত ইংৰাজে 15.54 একৰ মাটিত নিৰ্মাণ কৰিছিল এখন কাৰাগাৰ এই কাৰাগাৰখন অলপ দিনৰ আগতে নিউজত আছিলে আপোনালোকে জানে কি কাৰণে নিউজত আছিলে মই এটা নকওঁ দীঘলীয়া হৈ যাব তো সেই কাৰণে মই এটো কেতিয়া প্ৰতিষ্ঠা কৰিছিল হেতু আপোনালোকক ইয়াত দি দিছো তো আমাৰ ডিব্ৰুগড়তে কি আছিলে এটো মন্দিৰ আপোনালোকে সবেই চিনি পায় জগন্নাথ মন্দিৰ আৰু ইয়াতে আমাৰ জগন্নাথ মন্দিৰো অৱস্থিত ঠিক আছে নেক্সট যিখন ডিস্ট্ৰিক্ট হয় সেইখন হৈছে ডিমা হাছাও বহুত এখন ধুনীয়া ডিস্ট্ৰিক্ট হয় এখন চাও মই আপোনালোকৰ কাৰণে এই ফটোখন মানে কি নোৱাৰে নানিলো আৰু ইমানে ধুনীয়া হয় ডিমা হাছাও অসমৰ ভিতৰত সবতকৈ যদি আপুনি ধুনীয়া জায়গা বুলি কয় স্কটল্যান্ড ঠিক আছে অসমৰ স্কটল্যান্ড এইখন হৈছে আমাৰ ডিমা হাছাওক পূৰ্বতে কি বুলি কোৱা হৈছিলে নৰ্থ কাছাৰ হিল বুলি কোৱা হৈছিলে এনসি হিল নৰ্থ কাছাৰ হিল ডিমা হাছাওক প্ৰথমতে নৰ্থ কাছাৰ হিল বুলি কোৱা হৈছিলে এনসি হিল আপোনালোকে বহুতে যদি পুৰণা মেপ ঘৰত আছে আগতে এখন মেপৰ এনেকুৱা এখন বহি পায় তাতে আপোনালোকে চাব এনসি হিল বুলি লিখা থাকে সেই এনসি হিলখনে হৈছে আমাৰ ডিমা হাছাও ইয়াত মই লিখিছো পূৰ্বতে উত্তৰ কাছাৰ পাহাৰ নামেৰে জনাজাত ডিমা হাছাওয়ে প্ৰাকৃতিক সৌন্দৰ্যৰ চাৰিফালে সুন্দৰ যাত্ৰাৰ ব্যৱস্থা কৰে এই জিলাখন প্ৰকৃতিপ্ৰেমীৰ বাবে এক নিৰপেক্ষ স্বৰ্গ ৰসাল সেউজীয়া কুঁৱলীৰ আবৃত পাহাৰ জিলিকি থকা নৈ আৰু গুঞ্জৰিত জলপ্ৰপাতে চকুৰ বাবে এক আমোদজনক পৰিৱেশৰ সৃষ্টি কৰে তো কিমান ধুনীয়া হয় ঠিক আছে তো 2010 চনৰ 1 এপ্ৰিল এই ডেটটো মনত ৰাখিব এই ডেটটো বহুত ইম্পৰ্টেন্ট হয় বহুতখিনি ডেট মনত ৰাখিবলগীয়া হৈ যায় উপায় নাই ৰাখিব লাগিব তো ডেটখিনি বেলেগ কিবা লগত যদি মিল আছে তেনেকে ডেটখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব 2010 চনৰ 1 এপ্ৰিল তাৰিখে কি কৰিছিলে এনসি হিলৰ পৰা নাম সলনি কৰি ডিমা হাছাও কৰিছিলে যেটো নৰ্থ কাছাৰ হিল আছিলে এই নামটো চেঞ্জ কৰি ডিমা হাছাও কেতিয়া কৰিছিলে বুলি যদি সোধে তো আপোনালোকে লিখিব লাগিব 2010 চনৰ 1 এপ্ৰিল তাৰিখে এনসি হিলৰ পৰা নাম সলনি কৰি ডিমা হাছাও নাম কৰা হৈছিলে য'ত নেকি ডিমা হাছাও মানে হৈছে ডিমাছা ভাষাত ডিমাছা পাহাৰ এই কোৱেশ্চনটো আহে যে ডিমা হাছাও ৱৰ্ডত হাছাও শব্দটোৰ অৰ্থ কি তো হাছাও শব্দটোৰ অৰ্থ হৈছে পাহাৰ এইবিলাক বস্তু একদম সৰু বস্তু যদিও মনত ৰখাটো বহুতেই দৰকাৰ হৈ যায় জিলাৰ সদৰ হাফলং ৰাজ্যৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচনটোৱে হৈছে আমাৰ হাফলং ঠিক আছে নদী আছে ইয়াতে কি কপিলি জিৰি হিৰি জাতিংগা মধুৰা এইখিনি নদী আমাৰ ক'ত আছে ডিমা হাছাওত অৱস্থিত জিলাখনৰ প্ৰধান অংশ পাহাৰেৰে আবৃত মানে জিলাখনৰ যেটো ম্যাক্সিমাম এৰিয়া হেতু পাহাৰে আছে বুলি কৈছে অসমৰ ডিমা হাছাও জিলাৰ পাহাৰ আৰু পৰ্বতমালা বৰাইল পৰ্বতমালাৰ অন্তৰ্গত ই অসমৰ সৰ্বোচ্চ পৰ্বতমালা তো ডিমা হাছাওৰ পৰা পৰীক্ষাত নাইকমো আপুনি 2 নম্বৰ এটা ধৰি থক আহিব ডিমা হাছাওৰ পৰা প্ৰশ্ন আহে আৰু ডিমা হাছাও বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় কাৰণ ইয়াত বহুতখিনি বস্তু আছে বহুত ধুনীয়া হয় বহুত পৰ্যটক ইয়ালে আহি থাকে টুৰিজম ইন্ডাষ্ট্ৰি ক্ষেত্ৰৰ পৰা হওক বহুত ক্ষেত্ৰত ডিমা হাছাওখন বহুত বেছি এটা ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে তো ইয়াতে আমাৰ কি পালো অসমৰ সৰ্বোচ্চ পৰ্বতমালাটো হৈছে আমাৰ বৰাইল ৰেঞ্জ আৰু বৰাইল ৰেঞ্জৰ যেটো হাইয়েষ্ট পিক হয় সেই পিকটো হৈছে আমাৰ লাইকি মনত ৰাখিব আপোনালোকে বহুতে জানে যে বৰাইল ৰেঞ্জৰ সবতকৈ ডাঙৰ যেটো ওখ পিকটো হৈছে হেতু হৈছে বৰাইল লাইকি আৰু লাইকিৰ যেটো হাইট হৈছে হেতু হৈছে 1959 মিটাৰ এই পৰীক্ষাত নাহে এইবিলাক মিটাৰটো কি হয় কিন্তু নামটো আপোনালোকে মনত ৰাখিব লাগিব লাইকি নাহে বুলি কৈছো হয় পৰীক্ষাত আজিকালি কি আহে কোনো নাজানে ঠিক আছে তো পাৰিলে মনত ৰাখি থব যে 1959 হৈছে লাইকিৰ যেটো হাইট হেতু
ইয়াৰ উপৰি ইয়াতে কি আছে তুমজাং বুলি এটা পিক আছে সেইটো হৈছে 1866 মিটাৰ আৰু হেম্পে উইপেট বুলি এটা পিক আছে সেইটো হৈছে 1784 মিটাৰ নেক্সট আহি গ'ল নিপকুৱে উমৰাংচুত কপিলি হাইড্ৰেল প্ৰজেক্ট স্থাপন কৰিছে এই কপিলি ঠিক আছে ইয়াতে আপোনালোকে দেখিছে যে নদী হৈছে কপিলি এই কপিলিখন কি হয় গম পায়নে ব্ৰহ্মপুত্ৰৰ এখন দীঘল উপনৈ হয় ব্ৰহ্মপুত্ৰখন এনেকৈ আহিছে ন এইফালেখন হৈছে সোৱণশিৰি এইফালেখন হৈছে কপিলি চবতকে ডাঙৰ বুজি পাইছে ৰিভাৰ চিষ্টেম বুজালে ডিটেইলছত আলোচনা কৰিম এতিয়া কৰি নাথাকো এইবিলাক তো নিপকুৱে কি কৰিছে উমৰাংচুত কপিলি হাইড্ৰেল প্ৰকল্প স্থাপন কৰিছে যিয়ে যথেষ্ট পৰিমাণৰ শক্তি উৎপাদন কৰে এইটো আহে যে কপিলি হাইড্ৰেল প্ৰকল্প ক'ত অৱস্থিত কপিলি হাইড্ৰেল প্ৰজেক্ট যিটো আছে সেইটো ক'ত অৱস্থিত বুলি আহে অপশ্যন এনেকৈ দিয়ে ডিমা হাছাও দিয়ে কাৰ্বি আংলং দিয়ে কাছাৰ দিয়ে ঠিক আছে কৰিমগঞ্জ দিয়ে এনেকৈ দিব অপশ্যন তো আপোনালোকে ইয়াতে লিখিব লাগিব ডিমা হাছাও যদি স্পষ্ট কৰি দিয়ে তেতিয়াহ'লে উমৰাংচুত লিখিব লাগিব অসম পাহাৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমে জাতিংগাত এটা ফল সংৰক্ষণ ইউনিট স্থাপন কৰিছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত অনুষ্ঠিত হোৱা বাৰ্ষিক সাংস্কৃতিক আড়ম্বৰপূৰ্ণ অনুষ্ঠান হৈছে ফেলকন উৎসৱ এই যিটো ফেলকন উৎসৱৰ ওপৰত আপোনালোকে যদি পুৰণা পেপাৰ এনালাইচিছ কৰিছে তেতিয়াহ'লে আপোনালোকে কুৱেশ্যন দেখিছে নিশ্চয় ফেলকন উৎসৱ ক'ত হয় বুলি সুধিছে তো এইটো যদি ডিমা হাছাও থাকে অপশ্যনত ডিমা হাছাও হ'ব অপশ্যন যদি উমৰাংচু থাকে তেতিয়াহ'লে উমৰাংচু হ'ব ঠিক আছে ডিমা হাছাও আৰু উমৰাংচু যদি দুটা থাকে তেতিয়াহ'লে অপশ্যনত আপোনালোকে লিখিব লাগিব উমৰাংচু এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে 2015 চনত উদ্বোধন কৰা হৈছিল এই উৎসৱে অঞ্চলটোৰ আটাইতকৈ দীৰ্ঘদিনীয়া পৰভূমি চৰাই আমুৰ ফেলকনৰ বিষয়ে সংৰক্ষণ আৰু সজাগতাৰ সূচনা কৰে তো আমাৰ কি কৰিছে ডিমা হাছাও যিটো উমৰাংচু আছে উমৰাংচুত এটা উৎসৱ হয় সেই উৎসৱটোৰ নাম হৈছে ফেলকন উৎসৱ কিয় পাতে যে ইয়াতে পৰভূমি চৰাই আমুৰ ফেলকন আহে আৰু আমুৰ ফেলকনৰ সংৰক্ষণ আৰু সজাগতাৰ সৃষ্টিৰ কাৰণে ইয়াতে কি হয় ফেলকন উৎসৱ পতা হয় ডিমা হাছাও জিলাত অৱস্থিত হাফলং অসমৰ ভিতৰতে মনোমোহা পাহাৰ উপত্যকা দৃশ্যপট আৰু ভয়ংকৰ পাহাৰৰ বাবে পৰিচিত অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী হাফলং চহৰত প্ৰকৃতিপ্ৰেমী ৰাইজ মোহিত হোৱাটো নিশ্চিত অলপ সাহিত্য লগাই দিছো আপোনালোকে যাতে ভাল পায় ইয়াক অসমৰ স্কটলেণ্ড বুলিও জনা যায় ঠিক আছে অসমৰ স্কটলেণ্ড এইটো কুৱেশ্যন আহে যে আছাম স্কটলেণ্ড অফ আছাম বুলি যদি আহে তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব হাফলং ইয়াৰ পৰা এইটো আপোনালোকে গম পালে এই ডিমা হাছাও চেপ্টাৰটোৰ পৰা মই কৈছো ন ডিমা হাছাওৰ পৰা বহুতেই কুৱেশ্যন আহে তো মনত ৰাখিবই লাগিব এইবিলাক হাফলঙৰ হ্ৰদত আত্মহত্যা কৰা পৰভূমি চৰাই অস্পষ্ট পৰিঘটনা চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো পৰ্যটক জাতিংগালৈ আহে বুজি পালে জাতিংগাত কি হয় চৰাই ছুইচাইড প্লেচ এটা আছে তো তাতে কিবিলাক চৰাইবিলাকে আহি উমৈহতীয়াকৈ ছুইচাইড কৰে বুলি কোৱা হয় আৰু এইটো কিয় কাৰণে কৰা হয় ইয়াৰ যিটো কাৰণ হয় সেই কাৰণটো বহুতে এতিয়ালৈকে উলিয়াব পৰা নাই ঠিক আছে যদি উলিয়াইছে এতিয়া মই আপডেট হোৱা নাই মই নিজে তো আপোনালোকে যদি জানে মোক ক'ব তো এই চাবৰ কাৰণে বহুতো পৰ্যটক ইয়ালৈ আহে তাৰ উপৰিও ইয়াতে এটা মন্দিৰ আছে ৰামচন্দ্ৰী মন্দিৰ যিটো মানে দুটা মহল দেখিছে ন দুটা মহলৰ মন্দিৰ এই মন্দিৰটো চাবলৈও বহুতখিনি মানুহ আহে আৰু মাইবং ৱৰ্ডটো হৈছে মিনিংটো হৈছে প্লেণ্টি অফ ৰাইচ মিনিংটো এইকাৰণে লৈ আহিছো ডিমা হাছাও মিনিং আহে তো মাইবঙৰ মিনিঙো আহি যাব পাৰে মাইবঙৰ মিনিং হৈছে প্লেণ্টি অফ ৰাইচ মনত ৰাখিব এইটো ইয়াত লিখিছো মই মহান কছাৰী ৰজাৰ প্ৰাচীন ৰাজধানী মাইবং ডিমা হাছাওৰ ওচৰত আহোমসকলে পূৰ্বৰ ৰাজধানী ডিমাপুৰ দখল কৰাৰ পিছত কছাৰীসকলে মাইবঙত ৰাজধানী পাতিছিল তো হিষ্টৰিকেলি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় মাইবংখন যে আহোমসকলে পূৰ্বৰ ৰাজধানী ডিমাপুৰ দখল কৰাৰ পিছত ডিমাপুৰ মানে কছাৰীসকলৰ যিটো প্ৰথম ৰাজধানী আছিলে সেইটো আছিলে ডিমাপুৰৰ পিছত তেওঁলোকে মাইবঙত গৈ ৰাজধানী পাতে বিখ্যাত দুমহলীয়া মন্দিৰ ৰামচন্দ্ৰীৰ আভাস পাবলৈ মানুহ মূলতঃ মাইবঙলৈ অহা দেখা যায় বুলি কৈছে বুজি পালে ডিমা হাছাওৰ ওপৰত আমাৰ সিমানখিনি আছিলে তো আকৌ এবাৰ আপোনালোকক কৈছো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব যিমানে ছাবস্ক্ৰাইব পায় সিমানে আমাৰ মানে ভাল লাগে আৰু নতুন ভিডিঅ' আনি থাকিবৰ কাৰণে আমাৰ মন যায় বুজি পাইছে আমি ইয়াতে এতিয়া এডিআৰিৰ কাৰণে আলোচনা কৰি আছো যদিও এই যিটো চেপ্টাৰ হয় আপোনালোকৰ ওচৰে পাজৰে বা ঘৰত যদি 8, 9, 10 ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকক ৰিকমেণ্ড কৰিব কাৰণ অসমৰ জিলাসমূহৰ বিষয়ে জনাটো অতিকৈ দৰকাৰী হৈ যায় বহুতে নাজানে নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে চবেই জানে কিন্তু ওচৰে পাজৰে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাকৰ বিষয়েও আমি যিহেতু অসমীয়া মানুহ হয় তো অসমৰ যিমানখিনি জিলা আছে
যিবিলাক বস্তু আছে অসমৰ ক'ত কি আছে সেইটো আমাৰ বাবে জনাটো অতি দৰকাৰ গতিকে এইখিনিতে আকৌ এটা মই এবাৰ কৈছো আপোনালোকক যে যেহেতু আপোনালোকে আমাক সহায় কৰিব লাগিব এজন অসমীয়া যদি এজন অসমীয়া সহায় নকৰে কোনে সহায় কৰিব হয় নে নহয় তো আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো এজন অসমীয়া হিচাপে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে নেক্সট যিখন ডিস্ট্ৰিক্ট হৈছে সেইখন হৈছে গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা ডিস্ট্ৰিক্টখনো হিষ্টৰিকেলি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় গোৱালপাৰাত কি আছে বহুতো নদ নদী আছে তাৰ ভিতৰত ব্ৰহ্মপুত্ৰ দুধনৈ কৃষ্ণাই জিঞ্জিৰাম কুৱেশ্যন নামটো আপোনালোকে দেখি ভাবিছে চাগে এইটোতো মই ক'ৰবাত দেখিছো হয় নহয় এইটো পৰীক্ষাত খুব আহে জিঞ্জিৰামখন ক'ত আছে বুলি ইয়াতে আছে আমাৰ পঞ্চৰত্ন টুকেশ্বৰী শ্ৰী সূৰ্য পাহাৰ চন্দ্ৰডিঙ্গা ইত্যাদি শ্ৰী সূৰ্য পাহাৰৰ ওপৰততো কুৱেশ্যনৰ অভাৱেই নাই জিলাখনত বহুত সংখ্যক বিভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰে ইয়াতে বহুত বিভিন্ন ভাষা ভাষী ঠিক আছে বহুত জনসংখ্যা মানে বিভিন্ন ভাষা ভাষী লোকে ইয়াতে বাস কৰে বুলি কৈছে এতিয়া চাওক শ্ৰী সূৰ্য পাহাৰ হিষ্টৰিকেলি বহুত ইম্পৰ্টেণ্ট হৈ যায় উত্তৰ পূৰ্বাঞ্চলৰ ইয়াক ইলোৰা বুলি কোৱা হয় এনে ইলোৰাটো ক'ত আছে ঔৰংগাবাদ মহাৰাষ্ট্ৰত আছে হয় নহয় মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত আছে আমাৰ ইলোৰা বুজি পাইছে তো ইয়াৰ আগতে এটা কথা মই আপোনালোকক কৈ দিছো মনত পৰিছে যিহেতু তো গোৱালপাৰাখনৰ বিষয়ে কি কৈছে চীনা পৰিব্ৰাজ্য হিউৱেন চাঙে তেখেতৰ টোকাত মানে কৈছিলে যে বৰ্মন ডাইনেষ্টিৰ যিটো শেষৰ মানে ৰাজধানী আছিলে সেইখন হয়তো আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টখনকে কোৱা হয় বুলি তেখেতে এটা টোকাত উল্লেখ কৰি কৈছে ঠিক আছে এইটো হিউৱেন চাঙৰ টোকাৰ পৰা উল্লেখ কৰিছে আৰু ইয়াতে সূৰ্য পাহাৰ আছে সূৰ্য পাহাৰটোক উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কোৱা হয় প্ৰত্নতাত্ত্বিক অৱশিষ্টৰ বাবে বিখ্যাত শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত 7টা শৃংগৰে গঠিত এক বৃহৎ এলেকাত বিস্তৃত ইয়াৰ প্ৰত্নতাত্ত্বিক গুৰুত্বৰ বাবে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এই স্থানটো সুৰক্ষিত কৰি ৰাখিছে ইয়াৰ উপৰিও টেৰাকটা হিন্দু বুদ্ধ আৰু জৈন ধৰ্মৰ দেৱতাক চিত্ৰিত কৰা শিলৰ কটা ভাস্কৰ্যৰ আচৰিত আৰু সুন্দৰ টুকুৰা বাবে বিখ্যাত এক ঐতিহাসিক স্থান এই সংমিশ্ৰণ এক বিৰল পৰিঘটনা তো আমাৰ ইয়াতে কি হয় বুলি কৈছে তো ইয়াতে হিন্দু বৌদ্ধ আৰু জৈন ঠিক আছে এই যিটো তিনিটা ধৰ্মৰ লোকসকল ইয়াতে একত্ৰিত হৈছে বুলি কোৱা হয় এই যিখিনি দেখিছে ন এইখিনি কথা ইয়াতে এই যিখন মই এইটো নোট লিখিছিলো এইখিনি কথা ইয়াতে বৰ্ণনা কৰা হৈছে জনবিশ্বাস অনুসৰি সূৰ্য পাহাৰত মুঠতে 1 লাখতকৈ কম শিৱলিংগ আছে 1 লাখতকৈ কম মানে ইয়াতে 99,999টা শিৱলিংগ আছে বুলি কৈছে 1 লাখতকৈ এটা কম 99,999টা শিৱলিংগ আছে যিয়ে সেই ঠাইখনক কাশীধাম বুলি দাবী কৰাত মানে এটা যদি থাকিল হয় তেতিয়াহ'লে ইয়াকে কাশীধাম বুলি ক'লে হয় সেইটোৱে বুজাব বিচাৰিছে অৱশ্যে সূৰ্য পাহাৰক দ্বিতীয় কাশীধাম বুলি ধাৰ্য কৰিব পাৰি আমাৰ সেকেন্ড কাশী ঠিক আছে সেকেন্ড কাশী বুলি কাক কোৱা হয় শ্ৰী সূৰ্য পাহাৰ কোৱা হয় শ্ৰী সূৰ্য পাহাৰৰ ওপৰত বহুতেই বেছি কুৱেশ্যন অহা দেখা যায় আৰু সেকেন্ড কাশী বুলি ক'লে আমি শ্ৰী সূৰ্য পাহাৰৰ কথাই উল্লেখ কৰিব লাগিব কিয় কৰিব লাগিব আপোনালোকে গম পালে যে আমাৰ যিটো কাশী আছে তাতে 1 লাখটা শিৱলিংগ আছে আৰু আমাৰ যিটো শ্ৰী সূৰ্য পাহাৰ তাতে এটা কম 99,999টা শিৱলিংগ আছে তাৰ উপৰিও সূৰ্য পাহাৰৰ ওচৰত এটা প্ৰাচীন হনুমান মন্দিৰ আছে আৰু ইয়াত প্ৰাচীন বহুতো মূৰ্তি আছে মাঘী পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ কৰি সূৰ্য পাহাৰৰ স্থানত প্ৰতি জানুৱাৰী মাহত 3 দিন ধৰি এক মহান মেলা অনুষ্ঠিত হয় যাক কোৱা হয় শ্ৰী শ্ৰী সূৰ্য মেলা তো এতিয়া গম পালে শ্ৰী শ্ৰী সূৰ্য মেলা ক'ত অনুষ্ঠিত হয় সেইটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হয় গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ আছে ন এই তাতে শ্ৰী শ্ৰী সূৰ্য মেলা অনুষ্ঠিত হয় এই সময়ছোৱাত তাত হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থী ভিৰ হয় বিদেশীকে ধৰি আন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীয়ে এই বিখ্যাত প্ৰত্নতাত্ত্বিক স্থানটো দৰ্শন কৰে বুজি পালে তারপরে টুকেশ্বৰী ঠিক আছে টুকেশ্বৰী গোৱালপাৰা চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বৰ টুকুৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত টুকেশ্বৰী মন্দিৰ এক বিখ্যাত ধৰ্মীয় স্থান ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী সতীৰ এটা অংশ এই ঠাইত পৰিল আৰু সেয়েহে মন্দিৰটোক টুকেশ্বৰী নামেৰে জনা যায় টুকেশ্বৰী পাহাৰৰ ওচৰত দুটা মন্দিৰ আছে এটা শিৱ মন্দিৰ আৰু আনটো জয় বিজয় মন্দিৰ নামেৰে জনা যায় বুজি পালে ইয়াত তুজি টুকেশ্বৰী দেৱালয় হয় ইয়াতে কি বুলি কৈছে যেতিয়া সতীৰ মানে এটা অংশ ইয়াত পৰি গল বুলি কোৱা হৈছে আৰু সেই কাৰণে ইয়াকে এই মন্দিৰটোক কি কোৱা হয় টুকেশ্বৰী নামেৰে জনা যায় এই মন্দিৰটোৰ ওচৰতে এটা শিৱ মন্দিৰ আৰু জয় বিজয় জয় বিজয়ৰ যিটো মন্দিৰ আছে ইয়াতে অৱস্থিত বুলি কোৱা হৈছে গোৱালপাৰা জিলাখন তামোল আৰু কলৰ বাবে বহুতেই বেছি বিখ্যাত হৈ যায়
দৰংগিৰিত এটা ডাঙৰ কলৰ মাৰ্কেট গঢ়ি উঠিছে। তাৰোপৰি গোৱালপাৰাৰ পৰা অহা একদম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে এইটো একমাত্ৰ সৈনিক বিদ্যালয়, যে অসমৰ একমাত্ৰ সৈনিক স্কুল। আপোনালোকে সৰুৰ পৰাই শুনি আছে যে সৈনিক স্কুল ক'ত আছে? গোৱালপাৰাত। সৈনিক স্কুল ক'ত আছে? গোৱালপাৰাত। অলৰেডি এইটো এৰিয়াটো আহি গৈছে চাগে যোৱাবাৰ দেই। আপোনালোকে ক'ব আহিছেনে? তো গোৱালপাৰাত অসমৰ একমাত্ৰ সৈনিক বিদ্যালয়খন অৱস্থিত। পঞ্চৰত্নত কি আছে? বঙাইগাঁও জিলাৰ যোগীঘোপাক সংযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তৃতীয়খন দলং নৰনাৰায়ণ সেতু ইয়াতে অৱস্থিত। পঞ্চৰত্ন আৰু যোগীঘোপাক সংযোগ কৰিছে আমাৰ নৰনাৰায়ণ সেতুৱে। তো গোৱালপাৰা ডিষ্ট্ৰিক্টত বহুতখিনি বস্তু আছে, কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনিয়ে অলপ ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ। ইয়াৰ উপৰিও বহুতখিনি আছে, আপোনালোকে বহুতেই জানে। ঠিক আছে, গোটেইখিনি লৈ অহাটো আমাৰ পক্ষে সম্ভৱ নহয়। আমি যিমানটো পাৰিছোঁ থুলমূলকৈ ডিষ্ট্ৰিক্টসমূহৰ ওপৰত এটা বিৱৰণ দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। ঠিক আছে, তো আজিলৈ ইমানেই আছিলে 3খন ডিষ্ট্ৰিক্টৰ ওপৰত। বাকী নেক্সট ভিডিঅ'ত আমি 4-5খনমান ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকৰ কাৰণে লৈ আহিম। তেনেকৈ আমি 35খন ডিষ্ট্ৰিক্টৰ বিষয়ে ভালকৈ আলোচনা কৰিম, যাতে অসমৰ ডিষ্ট্ৰিক্টসমূহৰ ওপৰত আপোনালোকৰ এটা থুলমূল আইডিয়া আহি যায়। ঠিক আছে, তো আকৌ এবাৰ কৈছোঁ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।